এতিয়া বৰ্তমান দুপৰীয়া সময় আৰু আছো বৰ্তমান এতিয়া গুৱাহাটীত আৰু আহিছিলোঁ কিবা এটা কামত, কিন্তু মই আগতে ভিডিঅ' বনোৱা কথা আছিল কিন্তু নহ'ল। আৰু ইহঁতো আছে আমাৰ লগত, আমি ইয়াতে কাম কৰি আছোঁ একেলগে। এতিয়া যাম আমি গুৱাহাটী চিৰিয়াখানা চাবলৈ, তো কৈ আছোঁ সকলোখিনি কথা, লগতে আৰু ক'ৰবাত যাম। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल। तो धमाका बनता है गाइस, चलिए शुरू करते हैं आज का वीडियो। तुम्हें आरंभ करता है এইটোৱে হৈছে মোৰ ৰুম আৰু কাপোৰ চাপোৰ ইয়াতে শুকুৱাবলৈ দি দিছোঁ। এইফালে ইয়াতে আমাৰ কাপোৰৰ সেইবিলাক আৰু তো এতিয়া গৈ থাকোঁ বলক। ইয়াতে আছে চেণ্ডেল, যাব লাগে, ইহঁতেও যাব মোৰ লগত। আৰু আছোঁ এতিয়া মই বৰ্তমান জোৰত তিনিআলি যিটো আছে তাৰ পৰা এইফালে অলপমান আহি কিনে ইয়াতে আছোঁ। আৰু এতিয়া তাৰমানে কি জোৰত তিনিআলিলৈ যাম, তাতে বাছ ধৰিম আৰু যাব লাগে। আৰু 1 মিনিট ৰ'ব, চিৰিয়াখানা যাম। চিৰিয়াখানা যোৱাৰ আগতে মই ঘৰৰ পৰা আহোঁতে আচলতে কেনেকৈ আহিছিলোঁ চাই লওকচোন। এনেকৈ জিন্তু ভাই মোক ৰাতিপুৱাই পুৱাই থ'ব আহিছে। মই গৈ আছোঁ এতিয়া বৰ্তমান গুৱাহাটী। থাকবা লাগে মানুহ গাড়ী আছে ভাই, ৰেল কি দিয়ে মাল গাড়ী। আৰু এনেকৈ জিন্তু ভাইক টাটা বাই বাই দি কিনে গৈ আছোঁ এতিয়া বৰ্তমান। আৰু গুৱাহাটী নাপাওঁতে মানে আজ্ঞাথৰি নাপাওঁতে ষ্টেচনটো ইয়াতে এটা মূৰ্তি দেখি মানে কিবা এটা ভাল লাগে এই মূৰ্তিটো। আৰু এইফালে আহি কিনে মোটামুটি আমি পালোঁ শৰাইঘাট যিখন ব্ৰিজ আছে সেইখন। আৰু এইখিনি ঠাই আহি পেলাই না কিবা এটা মজা লাগে, কিন্তু সেইবিলাক বাদ দিয়ক, এতিয়া আমি চিৰিয়াখানালৈ আৰু পুনৰ উভতি যাওঁ চলো। আৰু এনেকৈ বাছৰ কাৰণে ৰখি আছোঁ, আৰু বাছ এখন আহিব, আহি কিনে ক'ব আহক দাদা খালী গাড়ী, কিন্তু ভিতৰত যাই চাম ভৰ্তি গাড়ী। তো কি কৰিব আৰু উপায় নাই, এনেকৈতো যাব লাগিব। কিন্তু মই অৱশেষত চিট পালোঁ, তো এনেকৈ গৈ আছোঁ এতিয়া বৰ্তমান। আৰু চিৰিয়াখানা যাওঁতে ইয়াতে অভাৰব্ৰিজৰ তলত তাৰমানে যিবিলাক ফুটা আছে কি ধুনীয়াকৈ ইয়াৰে জীৱ জন্তুবিলাকৰ ফটো চটো দিয়া আছে, মানে ভাল লাগে দিয়ক কিবা এটা। আৰু আমাৰ গোটেইখিনি ইয়াতে জীৱ জন্তুৰ ফটো ইয়াতে দাঙি ধৰা হৈছে, ভাল লাগে আৰু এনেকৈ আহি পালোঁ এতিয়া চিৰিয়াখানা। আৰু আহি পালোঁ এনেকৈ চিৰিয়াখানা। আৰু ৰবিবাৰৰ দিনটোত চিৰিয়াখানাত তাৰমানে বহুত মানুহ হয় দিয়ক, সঁচা কৈছোঁ, মানে পাগল হৈ গৈছোঁ দেখি। টিকেট কাউণ্টাৰত গৈ কিনে কিমান সময় লাইন ধৰিছোঁ, মোটামুটি আধা ঘণ্টামান সময় লাইনে ধৰিছোঁ টিকট কাউণ্টাৰত। আৰু আমাৰ ইণ্ডিয়া আৰু ফৰেনাৰ এই দুটাৰ মাজত বহুত তাৰমানে পইচাৰ সেই আছে। আমাৰ ইণ্ডিয়াৰ হৈছে 33 টকাকৈ এজনৰ, আৰু ফৰেনাৰৰ হৈছে 102 টকাকৈ। আৰু এনেকৈ আধা ঘণ্টামান ধৰি লাইন ধৰাৰ পিছত এনেকৈ স্কেনাৰখন উলিয়াই দিলে, তাৰপিছত দিলোঁ মই পে'মেণ্ট কৰি, কিন্তু বাকীখিনি আপোনালোকে আৰু দেখা নাপায়, আন্ধাৰ দেখা পাব কেৱল। আৰু এইফালে আমি 5টা টিকট কাটি ল'লোঁ, এইফালে ইহঁতেও আছে, আমি এতিয়া যাম আৰু লাইন লৈ ইয়াতে। আৰু তাত মোটামুটি আধা ঘণ্টামান লাইন ধৰাৰ পিছত ইয়াতো লাইন কিন্তু অৱশেষত সোমাই আহিব দিলে। এনেকৈ সোমাই আহিলোঁ ভিতৰত, আৰু এনেকৈ সোমাই আহিলোঁ আমি চিৰিয়াখানাৰ ভিতৰত। তাতে কি আছে বা, আৰু ইয়াতে মোৰ আন্দাজ হ'লেও বান্দৰ থাকে, কিন্তু আহি কিনে দেখিলোঁ ইয়াতে কি বা এইটো বান্দৰে, কিন্তু কি বান্দৰ আৰু নাজানো, হ'লেও বান্দৰে চাগে, আপোনালোকে ক'বচোন। আৰু এতিয়া আমি চাব গৈছোঁ সিংহ বাঘ এইবিলাক প্ৰথমতে, তাৰপিছত আমি সৰু সুৰাবিলাক চাম। আৰু এইটো হৈছে দিছ ইজ ধনেশ পক্ষী, আগতে দেখা নাছিলোঁ, এতিয়া প্ৰথম দেখিলোঁ ধনেশ পক্ষী লাইফত, ফাৰ্ষ্ট টাইম। আৰু এইটো হৈছে কেটেলা পহু, মানে ইমান কাটা থাকে, বিন্ধে দি কিনে চাওঁ নেকি কেনে লাগে। আৰু ইয়াতে আছে এইবিলাক হৰিণ কি, আৰু এইফালে এইটো হৈছে ভালুক, আৰু ভালুকটো ভাবিছে কোনোবা এটা মোৰ কাষত আহ আৰু মোৰ ভক্ষণ হওঁ। চিৰিয়াখানা আহিলে বহুতৰে মনত তাৰমানে এটাই ভাৱ থাকে যে কি কেতিয়া বাঘ দেখা পাম, কেতিয়া সিংহ দেখা পাম, কেতিয়া ভালুক দেখা পাম। ই আৰু বাস্কেটৰ ওপৰতে উঠি আছে, কি ক'ব। আৰু এইফালে হৈছে বনৰ ৰজা সিংহ, কিন্তু ই বনৰ ৰজা হৈ কিনে মানে ৰজাৰ নিচিনা ওপৰত উঠি আছে। আৰু আহি কিনে ইয়াতে বাঘ দুটা দেখিলোঁ, কিন্তু বাঘ দুটাই দি আছে পহৰা, তাৰমানে এটাই যদি এইফালে যায় এটাই আৰু সেইফালে যায়, মানে বৰ্ডাৰত থিয় হৈ কিনে ইহঁতে একদম পহৰা দি আছে। ক'ত যা, কল এতিয়া বৰ্তমান আমাৰ 40% মানে চোৱা হ'ল, আৰু আছেই মাখা চাব। বাপৈ বাপ, ইমান ডাঙৰ গড় দেখা নাছিলোঁ দেই আগতে, বাপাৰে। ই যদি একচেলকা মাৰে না, গোটেই চাল তাল গোটেই উঠে লৈ যাব। আৰু এই ঘৰিয়ালৰ ওপৰত সৰুতে থাকোঁতে এখন মানে কি চিৰিয়েল চাইছিলোঁ, মানে ভাল লাগিছিল আৰু কিবা এটা। আৰু এইফালে আহি পালোঁ আমি সৰ্পগৃহ, মানে ইয়াতে চব সাপেই। আৰু মই ভাবিছিলোঁ যে ইয়াতে যে একুৰা সাপ যে ভাইৰেল এতিয়া বৰ্তমান, ৰাফেল ভাইৰাছ নে কি, সেইকুৰা দেখা পাম বুলি ভাবিছিলোঁ, কিন্তু আহি কিনে দেখিলোঁ অৱশেষত ইয়াতে অজগৰ সাপ মানে আনি কিনে থৈ দিছে। আৰু ইয়াতে বহুত ধৰণৰ সাপ আছে, আপোনালোকে আহিলে ইয়াতে সাপৰ মানে সেইটো ঘৰটো চাব। আৰু এনেকৈ সৰ্পগৃহ চাই কিনে আহি পালোঁ এইখন এখন পাৰ্ক, ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে আৰু খেলে। আৰু এনেকৈ ময়ো চালোঁ, আপোনালোককো দেখুৱালোঁ ধুনীয়াকৈ। চিৰিয়াখানাত বহুত দিনৰ মূৰত আহিলোঁ, ভাল লাগিল বহুতখিনি বেছি, মানুহো বহুত হৈছে আজি। তো এতিয়া আৰু ৰুমলৈ গৈ থাকোঁ, গৈ কিনে যাওঁতে কিবা ইয়াতে খাইও যাব লাগিব।
ভাবিছোঁ ফুচকাই খাই কিনে যাওঁ আৰু এইফালে চিৰিয়াখানাৰ পৰা আহি কিনে ইয়াতে আমি ফুচকা খাই আছোঁ গোটেইকেইটায়ে আৰু এতিয়া বৰ্তমান ইয়াতে দহি ফুচকা আৰু ইয়াতে দহি ফুচকা বনাব দিছোঁ এতিয়া দহি ফুচকা খাম আৰু এনেকৈ ফুচকা টুচকা খাই কিনে তন্ময়হঁতে গুৱাহাটীত আহিছিল আমাৰ এইফালে জিন্তু ভাই তো এতিয়া ইহঁতৰ লগত মানে কি তন্ময় যিখন নতুন গাড়ী লৈছিল সেইখনৰ ছাৰ্ভিচিং কৰিব আহিছে আৰু যোৱাকালি চিৰিয়াখানাৰ পৰা আহি কিনে আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'ল আজি আমাৰ ডাইৰেক্ট লগ পালোঁ আমাৰ জিন্তু ভাই আৰু আহিছে গুৱাহাটীত কি কাৰণত মানে কি এখন গাড়ীখন ছাৰ্ভিচিং কৰিব আনছি তন্ময় তো এতিয়া ছাৰ্ভিচিং কৰিব কেনে গৰম কেনে গৰম বাপৰে খাতাৰনাক দিছে মজা না কুকাৰৰ ভিতৰত থাকাই লাগছে কুকাৰ বইলে কৈ দিওঁ নেকি ভাত চাত একো খোৱা নাই গাড়ী চকচোন বা আছে দে গাড়ী কিবাগে গাড়ীৰ ভিতৰততো তন্ময় ভাই নাই মানে ওপৰত আছে আমাৰ জিন্তু ভাই কৈ দিব কি কৰিব আহিছে তাৰমানে আজি কি কৰলাক কি কৰলাক চকলেট লগাইছি আৰু হৰণ চৰণ এইবিলাক কিবা কিবি লগাই লৈছে আৰু মুগা মডিফাই য়েছ আৰু এইফালে অংকুৰ ভাইকো আমাৰ লগ পালোঁ বহুত দিনৰ মূৰত সেইদিনা লগ পাইছিলোঁ বাৰু ভিডিঅ' বনোৱা নহ'ল ভাই কি ক'বা ক'লে কেফেৰ মানুহ আৰু আমি আৰু কি ক'ম ভাই আমি সৰু মানুহ অলপ দূৰত থকা ভাল ভাই বেলেগ কামত বোলে সোমাব লাগিব বেলেগ কাম এটা শিকিছোঁ আমি মজা। এইকেইটা এপ্লাই কৰিম নেকি কিবা অঁ কৰিম অভিয়াছলি পাহাৰত একদম মুৰ্গী চুৰ্গী লৈ যায় হাল্লা লগাই দিওঁ নেকি পাহাৰত মুৰ্গী লৈ যায় কৰিম মই আৰু মই কাম কৰি আছোঁ ইয়াতে এইখন হৈছে ট্ৰেণ্ডছ ৰিলায়েন্সৰ আৰু তলত হৈছে এইখন বাজাৰ বেকাৰ্ছ ইয়াতে কাম কৰি আছোঁ তো এইটো ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা বোম্বাই লগ পাম নেক্সট ব্লগত আৰু যি আহি আছে ধামাকা আহি আছে কি আহি আছে নাজানো দিয়ক বাই বাই